নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি নৱোদয় পৰীক্ষাৰ বাবে এটা ইম্পৰ্টেন্ট টপিক ভগ্নাংশৰ বিষয়ে পঢ়িম আমি আগৰ ভিডিঅ'টোত এটা ভিডিঅ'ত ভগ্নাংশ কাক কয় বা ভগ্নাংশৰ ভাগ ভগ্নাংশৰ যোগৰ কিছুমান প্ৰশ্ন কৰিছিলো তাৰ পিছৰ ভিডিঅ'টোত আমি কি কৰিছিলো ভগ্নাংশৰ বিয়োগৰ কাম কৰিছিলো মানে বিয়োগৰ যিবিলাক প্ৰশ্ন আছিল সেই প্ৰশ্নবিলাক আমি সলভ কৰিছিলো আজি আমি কি কৰিম এই ভিডিঅ'টোত ভগ্নাংশৰ পূৰণ আৰু হৰণ কৰিম ভগ্নাংশৰ পূৰণ আৰু হৰণৰ বাবে মই কিছুমান প্ৰশ্ন লৈ আহিছো সেই প্ৰশ্নবিলাক আমি আজি এই ভিডিঅ'টোত সলভ কৰিম তোমালোকে ভিডিঅ'টো স্কিপ নকৰে শেষলৈকে চাই থাকিবা এটা আমি আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো কি আছে প্ৰথম প্ৰশ্নটো দিয়া আছে 3/2 পূৰণ 5/4 ইকুৱেল টু কুৱেশ্যন মাৰ্ক দিয়া আছে মানে কি উদিছে 3/2 ৰ লগত যদি 5/4 পূৰণ কৰো তেতিয়া পূৰণ ফলটো কিমান হয় এরা অপশন এ কিমান দিয়া আছে 15 বাই কিমান দিয়া আছে 15/9 দিয়া আছে অপশন বি কিমান দিয়া আছে 15/8 দিয়া আছে আৰু অপশন সি কিমান দিয়া আছে 15/7 আৰু অপশন ডি দিয়া আছে 15/6 এতিয়া আমি ইয়াৰ যেটো পূৰণ ফল হয় পূৰণটো কৰাৰ পিছত এনসাৰটো পাই যাম আৰু এনসাৰটো পোৱাৰ পিছত আমাৰ এই চাৰিটা অপশনৰ ভিতৰত কোনটো শুদ্ধ হয় আমি ক'ব পাৰিম এতিয়া আমি সলিউশনটো কৰো সব কি দিয়া আছে প্ৰথম ভগ্নাংশটো দিয়া আছে 3/2 পূৰণ দ্বিতীয়টো কিমান আছে 5/4 যেতিয়া আমি দুটা সংখ্যা পূৰণ কৰিম তেতিয়া আমি কি কৰিম সেই সংখ্যা দুটাৰ যি হৰ থাকে সেই হৰ দুটা আমি পূৰণ কৰিব লাগিব আৰু লগে লগে পূৰণ কৰিব লাগিব আমাৰ যেতিয়া ভগ্নাংশৰ পূৰণ দিয়ে দুটা বা তিনিটা বা চাৰিটা যেটা নিদিও তেতিয়া আমি কি কৰিব লাগিব হিয়তৰ হৰ কেইটা পূৰণ কৰি আমি হৰত লিখিব লাগিব আৰু লব কেইটা পূৰণ কৰি আমি তাক লবত লিখিব লাগিব ভগ্নাংশৰ পূৰণৰ এটো এটা নিয়ম মানে কি হয় তাৰ হৰটো হৰে হৰে পূৰণ কৰিব লাগিব আৰু লবটো কি কৰিব লাগিব তাৰ লবে লবে পূৰণ কৰিব লাগিব হল ইয়াৰ হৰ কিমান আছে এটা প্ৰথমটো হৰ আছে 3 পূৰণ দ্বিতীয়টো হৰ আছে 5 ঠিক তেনেদৰে ইয়াৰ প্ৰথম ভগ্নাংশটোৰ লব কিমান আছে 2 আৰু দ্বিতীয় ভগ্নাংশটোৰ লব কিমান আছে 4 মানে আমি কি কৰিব লাগিব 2 পূৰণ 4 কৰিব লাগিব হল এতিয়া আমাৰ চাও এতিয়া আমি দুইটা সংখ্যা পূৰণ কৰি দিলে লবত থকা সংখ্যা দুটা পূৰণ কৰি দিয়া আৰু হৰত থকা সংখ্যা কেইটা পূৰণ কৰি দিয়া 2 পূৰণ 4 কিমান হ'ব 2 পূৰণ 4 8 আৰু 3 পূৰণ 5 কিমান হ'ব 15 হ'ব হল এটো হ'ব কি ইয়াৰ শুদ্ধ উত্তৰ মানে 3/2 পূৰণ 5/4 কৰিলে আমি কিমান আনসাৰ পাম 15/8 পাম এটো কোনটো অপচনত আছে অপচন বি ত আছে শুদ্ধ উত্তৰ অৰ্থাৎ আমাৰ প্ৰথম প্ৰশ্নটোৰ বাবে কোনটো অপচন শুদ্ধ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ হল আশা কৰো তোমালোকে বুজি পালা এতিয়া আমি আহো দ্বিতীয় প্ৰশ্নটোলৈ দ্বিতীয় প্ৰশ্নটো কি দিয়া আছে দ্বিতীয় প্ৰশ্নটো দিয়া আছে 11/9 পূৰণ 7/4 ইকুৱেল টু কুৱেশ্যন মাৰ্ক দিয়া আছে অপচন এ দিয়া আছে 36/77 অপচন বি দিয়া আছে 35/77 অপচন সি দিয়া আছে 33/77 আৰু অপচন ডি কিমান দিয়া আছে 77/36 দিয়া আছে হল এতিয়া আমি ইয়াৰ কোনটো অপচন শুদ্ধ হয় তাৰ বাবে কি কৰিব লাগিব আমি ভগ্নাংশৰ এটা পূৰণ কৰি চাম পূৰণ কৰাৰ পিছত যেতিয়া আমি পূৰণ ফল পাম সেই পূৰণ ফলটো এই চাৰিটা অপচনৰ ভিতৰত কোনটোত আছে আমি চাম হল এতিয়া আমি পূৰণ প্ৰথম ভগ্নাংশটো কি দিয়া আছে 11/9 পূৰণ কিমান 7/4 হল যেতিয়া দুটা বা তিনিটা ভগ্নাংশ পূৰণ কৰিবা তেতিয়া মই কি কৈছো হিয়তৰ হৰে হৰে পূৰণ কৰিব লাগে আৰু তাৰ লবে লবে পূৰণ কৰিব লাগে এটা দুইটা ভগ্নাংশৰ হৰ কি দিয়া আছে প্ৰথম ভগ্নাংশটোৰ হৰ হল 11 পূৰণ দ্বিতীয় ভগ্নাংশটোৰ হৰ কিমান 7 হল এতিয়া চোৱা হৰৰ কাম হল এবাৰ প্ৰথম ভগ্নাংশটোৰ লব কিমান দিয়া আছে 9 পূৰণ দ্বিতীয় ভগ্নাংশটোৰ লব কিমান 4 হল এবাৰ চোৱা উপৰটো পূৰণ কৰিলে কিমান পাম 9 * 4 কিমান 36 আৰু 11 * 7 পূৰণ কৰিলে আমি কিমান পাম উত্তৰ 77 পাম
হল এটো কোনটো অপচনত আছে চোৱা 36/77 যেটো অপচনত আছে হেতু হ'ব শুদ্ধ উত্তৰ আৰু ইয়াৰ অপচন 8 আছে 36/77 গতিকে 2 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ হল 3 নম্বৰ প্ৰশ্নটোত আমাক কি দিয়া আছে 2 সমস্ত 2 ভাগৰ 1 পূৰণ 4 ভাগৰ 3 সমান কোৱেশ্চন মাৰ্ক দিয়া আছে মানে কি সুধিছে 2 সমস্ত 2 ভাগৰ 1 পূৰণ 4 ভাগৰ 3 কৰিলে তাৰ পূৰণ ফলটো কিমান হয় সুধিছে তাৰ বাবে আমাক 4টা অপচন দিয়া আছে 4টা অপচনত কি দিছে অপচন এ কিমান দিয়া আছে 8 ভাগৰ 15 অপচন বি কিমান দিয়া আছে 6 ভাগৰ 5 অপচন সি কিমান দিয়া আছে 8 ভাগৰ 9 আৰু অপচন ডি কিমান দিয়া আছে 6 ভাগৰ 7 আমাৰ এই 3 নম্বৰ প্ৰশ্নটোৰ বাবে কোনটো অপচন শুদ্ধ হ'ব তাৰ বাবে আমি কি কৰিব লাগিব আমি কোৱেশ্চনটো আমি সলিউশন কৰাৰ পিছত আমি গম পাই যাম কোনটো অপচন শুদ্ধ হ'ব প্ৰথম ভগ্নাংশটো কি দিয়া আছে 2 সমস্ত 2 ভাগৰ 1 পূৰণ 4 ভাগৰ 3 মানে এটা চোৱা যেনেদৰে যোগ আৰু বিয়োগ কৰোতে মিশ্ৰ ভগ্নাংশ থাকোতে আমি তাক অপ্ৰকৃত ভগ্নাংশলৈকে লৈ গৈছিলো ঠিক তেনেদৰে পূৰণ কৰিলেও কি কৰিব লাগিব মিশ্ৰ ভগ্নাংশত থকা ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশলৈকে লৈ যাব লাগিব চোৱা ইয়াতে কি আছে মিশ্ৰ ভগ্নাংশটোত 2 সমস্ত 2 ভাগৰ 1 ইয়াতে পূৰ্ণ ইয়াৰ এই যেটো মিশ্ৰ ভগ্নাংশ হে মিশ্ৰ ভগ্নাংশটোৰ হৰ কিমান আছে এই মিশ্ৰ ভগ্নাংশটোৰ হৰ আছে 2 হল আৰু আমি যেতিয়া অপ্ৰকৃত ভগ্নাংশলৈকে লৈ যাও মিশ্ৰ ভগ্নাংশটা তেতিয়া মিশ্ৰ ভগ্নাংশটোত থকা পূৰ্ণ সংখ্যাটো তাৰ হৰৰ লগত কি কৰিব লাগে পূৰণ কৰিব লাগে সো এতিয়া ইয়াৰ পূৰ্ণ সংখ্যা আছে কিমান 2 আৰু তাৰ হৰ আছে কিমান 2 2 পূৰণ 2 কৰিলে কিমান হয় 4 আৰু যেটো পূৰণ ফল হয় সেই পূৰণ ফলটো কি কৰিব লাগে তাৰ লবৰ লগত যোগ কৰি দিব লাগে তাৰ লব কিমান আছে 1 2 পূৰণ 4 কৰিলে কিমান হয় 2 পূৰণ 2 কৰিলে কিমান হয় 4 হয় 4 যোগ 1 কিমান হ'ব 5 হল নেক্সট ওয়ান নেক্সট টু কি আছে 4 ভাগৰ 3 হল এতিয়া আমি দুইটা ভগ্নাংশ পাই গলো হল যেতিয়া আমাৰ দুটা ভগ্নাংশ এনেদৰে থাকে তেতিয়া পূৰণ কৰিব লাগিলে মই কি কৈছিলো তাৰ হৰে হৰে পূৰণ কৰিব লাগে তাৰ হৰ কিমান আছে প্ৰথম ভগ্নাংশটোৰ হৰ আছে 2 পূৰণ দ্বিতীয় ভগ্নাংশটোৰ হৰ কিমান আছে 4 হল ঠিক তেনেদৰে তাৰ লবে লবে পূৰণ কৰিব লাগিব তাৰ লবৰ প্ৰথম লবটো কি আছে প্ৰথম ভগ্নাংশটোৰ লব কিমান আছে 5 পূৰণ দ্বিতীয় ভগ্নাংশটোৰ লব কিমান হ'ব 3 হল এটা পূৰণ কৰি দিয়া 5 3 গুণ 15 হয় না আৰু 2 পূৰণ 4 কৰিলে কিমান পাম আমি 8 পাম হল আমাৰ ইয়াৰ অপচন কোনটো আছে চোৱা মানে আমাৰ এনসারটো কিমান হল মানে 3 নম্বৰ কোৱেশ্চনটোৰ এনসার হল 8 ভাগৰ 15 আৰু এই চাৰিটা অপচনৰ 8 ভাগৰ 15 যেটো অপচন যেটোতে আছে সেইটোৱে হ'ব 3 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ ইয়াৰ কোনটো আছে অপচন 8 আছে 8 ভাগৰ 15 গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ হল তোমালোক আশা কৰো তোমালোকে ভিডিওটো চাই বুজি পাইছা পূৰণ কৰা এতিয়া আমি আহো নেক্সট প্ৰশ্নটোলৈ নেক্সট প্ৰশ্নটো দিয়া আছে 1 সমস্ত 3 ভাগৰ 2 হৰণ 5 ভাগৰ 2 ইকুৱেল টু কোৱেশ্চন মাৰ্ক দিয়া আছে হল এটা চোৱা ইয়াৰ অপচন কিটা কি কি দিয়া আছে অপচন এ দিয়া আছে 4 সমস্ত 6 ভাগৰ 1 অপচন বি দিয়া আছে 5 সমস্ত 6 ভাগৰ 1 অপচন সি দিয়া আছে 3 সমস্ত 6 ভাগৰ 1 আৰু অপচন ডি দিয়া আছে 2 সমস্ত 6 ভাগৰ 1 ইয়াৰ এটা কোনটো অপচন শুদ্ধ হয় উলিয়াব দিছে তাৰ আগতে আমি কি কৰিব লাগিব 4 নম্বৰ কোৱেশ্চনটো আমি সলভ কৰি লও সলভ কৰাৰ পিছত আমি যেটো এনসার পাম সেই এনসারটো ইয়াৰ কোনটো অপচনত আছে আমি চাম হল এতিয়া ইয়াৰ প্ৰথম ভগ্নাংশটো কি হয় 1 সমস্ত 3 ভাগৰ 2 হৰণ 5 ভাগৰ 2 যেতিয়া এনেদৰে মিশ্ৰ ভগ্নাংশ হৈ থাকে তেতিয়া যোগ আৰু বিয়োগত যেনেকৈ আমি মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশলৈকে লৈ গৈছিলো ঠিক তেনেদৰে হৰণ কৰিলেও মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশলৈকে লৈ যাব লাগিব চোৱা ইয়াতে হৰ কি হৈছে হৰ আছে 3
ইয়াৰ পূৰ্ণ সংখ্যা কি আছে পূৰ্ণ সংখ্যা আছে 1 যেতিয়া 1 আৰু 3 আমি পূৰণ কৰিম তেতিয়া কিমান হ'ব উত্তৰ হ'ব 3 আৰু সেই পূৰণ ফলটো কাৰ লগত যোগ কৰিব লাগে তাৰ লবৰ লগত তাৰ লব আছে 2 গতিকে 3 যোগ 2 কিমান হ'ব 5 হ'ব হল হৰণ আৰু ইফালে কিমান আছে 5/2 হল যেতিয়া দুটা ভগ্নাংশ হৰণ কৰা থাকে আমি ডাইৰেক্টলি ভগ্নাংশ দুটা কি কৰিব নোৱাৰো হৰণ কৰিব নোৱাৰো তেতিয়া আমি কি কৰো হৰণ চিহ্নটো আমি পূৰণ চিহ্ন হিচাপে লিখো আৰু যেতিয়া আমি হৰণ চিহ্নৰ ঠাইত পূৰণ চিহ্ন লিখিম তেতিয়া আমাৰ হৰণ চিহ্নৰ পিছত থকা ভগ্নাংশটোৰ হৰটো লব হৈ যায় আৰু লবটো হৰ হৈ যায় কিন্তু ভগ্নাংশটোৰ সমান হৰৰ চিহ্ন হৰণৰ যেটো চিহ্ন থাকে হৰণৰ চিহ্নৰ আগত থকা ভগ্নাংশটো আগৰ দৰে একে থাকে গতিকে হৰণৰ চিহ্নৰ আগত ভগ্নাংশটো কি আছিল 3/5 সেইটো 3/5 হৈ থাকিব আৰু হৰণৰ চিহ্নৰ আগত আমি হৰণৰ চিহ্নৰ ঠাইত আমি কি লিখিম পূৰণ লিখিম আৰু যেতিয়া হৰণৰ ঠাইত পূৰণ লিখিবা তেতিয়া কি কৰিব লাগিব তাৰ পিছৰ ভগ্নাংশটো কি কৰি দিব লাগিব হৰটো লবত লিখিব লাগিব আৰু লবটো হৰত লিখিব লাগিব ইয়াৰ হৰ কিমান আছিল 5 হেতু কি হৈ যাব লব হৈ যাব হল আৰু তাৰ লব যেটো আছিল হেতু কি হৈ যাব হৰ হৈ যাব তাৰ লব কি আছিল 2 হেতু কি হ'ব হৰ হল এটা চোৱা এই ভগ্নাংশ দুটা হৰে হৰে পূৰণ কৰিব লাগিব আৰু লবে লবে ইয়াৰ লব কিমান আছে 5 পূৰণ 5 আৰু হৰ কিমান হ'ব 3 পূৰণ 2 ইফালে কিমান হ'ব ওপৰৰ দুটা পূৰণ কৰিলে কিমান পাম লব 25 আৰু হৰ পূৰণ কৰিলে কিমান পাম আমি 6 আমাৰ ইয়াত কিমান পালো आंसर 6/25 পালো এতিয়া চোৱা চাৰিটা অপচনত 6/25 আছে নেকি চাৰিটা অপচনত 6/25 নাই কিন্তু আমাৰ ইয়াত কি দিয়া আছে আমাৰ মিশ্ৰ ভগ্নাংশত লিখাই আছে গতিকে আমি কি কৰিব লাগিব ই অপ্ৰকৃত ভগ্নাংশ হৈছে ইয়াক আমি মিশ্ৰ ভগ্নাংশলৈকে লৈ যাব লাগিব আৰু যেতিয়া অপ্ৰকৃত ভগ্নাংশ এটা মিশ্ৰ ভগ্নাংশলৈকে আমি লৈ যাম তেতিয়া কি কৰিব লাগে তাৰ আমাৰ হৰেৰে লব হৰণ কৰিব লাগিব আৰু হৰণ কৰাৰ পিছত আমাৰ যেটো ভাগফল পোৱা যায় সেই ভাগফলটো আমি কি হিচাপত লিখো পূৰ্ণ সংখ্যা হিচাপত লিখো আৰু আমাৰ যেটো ভাগশেষ পোৱা যায় সেই ভাগশেষটো আমি কি হিচাপত লিখো আমাৰ ভগ্নাংশ হিচাপত লিখো এটা মই সাইডত পূৰণটো কৰিছো চোৱা ইয়াতে আছে 25 6 ৰে যদি আমি ডিভাইড কৰো কিমান পাৰা যাব 4 বাৰ যাব 6 4 গুণ কিমান হ'ল 24 কিমান হ'ব 1 হ'ব গতিকে আমাৰ ইয়াৰ ভাগফল কিমান পালো ভাগফল পালো আমি 4 সেই 4টো আমাৰ কি হ'ব আমাৰ পূৰ্ণ সংখ্যা হৈ থাকিব আৰু আমাৰ ভাগশেষ কিমান হ'ল ভাগশেষ থাকিল 1 আৰু আমাৰ এটো কি কৰিম আমি ভগ্নাংশ হিচাপত লিখিম এটো কিমান হ'ব 6/1 গতিকে আমাৰ ইয়াৰ आंसर আমি কিমান পালো 4 সমস্ত 6/1 ইয়াৰে কোনটো অপচনত আছে 4 সমস্ত 6/1 ইয়াৰে অপচন 8 আছে 4 সমস্ত 6/1 গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ হ'ব আমি আহো নেক্সট প্ৰশ্নটোলৈ নেক্সট প্ৰশ্নটো কিমান দি আছে 7/6 পূৰণ 9/14 সমান কুৱেশ্যন মাৰ্ক মানে কি হৈছে 7/6 আৰু 9/14 পূৰণ কৰিলে পূৰণ ফলটো কিমান হয় সেই পূৰণ ফলৰ বাবে আমাক চাৰিটা অপচন দিছে অপচন এ কিমান দি আছে 3/4 অপচন বি দি আছে 9/6 অপচন সি দি আছে 9/12 আৰু অপচন ডি দি আছে 7/14 ইয়াৰে পূৰণ ফলটো এই চাৰিটা অপচনৰ ভিতৰত কোনটো হয় খুদিছে তাৰ বাবে আমি কি কৰিব লাগিব এটা ভগ্নাংশটো আমি পূৰণ কৰিম চোৱা প্ৰথম ভগ্নাংশটো কিমান দি আছে 7/6 পূৰণ দ্বিতীয় ভগ্নাংশটো কিমান 9/14 হল যেতিয়া দুটা ভগ্নাংশ পূৰণ কৰিব লাগে তেতিয়া মই কি কৈছিলো সেই ভগ্নাংশ দুটাৰ হৰে হৰে পূৰণ কৰিবা আৰু লবে লবে পূৰণ কৰিবা গতিকে প্ৰথম ভগ্নাংশটোৰ হৰ কিমান আছে 7 পূৰণ দ্বিতীয় ভগ্নাংশটোৰ হৰ কিমান আছে তৃতীয় ভগ্নাংশটোৰ হৰ আছে 9 গতিকে 7 পূৰণ 9 হল ঠিক তেনেদৰে লবে লবে পূৰণ কৰিব লাগিলে প্ৰথম ভগ্নাংশটোৰ লব কিমান আছে 6 পূৰণ দ্বিতীয় ভগ্নাংশটোৰ লব কিমান আছে 14 হল এতিয়া চোৱা এই যেটা আমাৰ পালো মানে লবত যে লবত কি থাকিল 6 পূৰণ 14 আৰু হৰত থাকিল 7 পূৰণ 9
এতিয়া চোৱা লব আৰু হৰৰ কাৰোবাক কাটাকাটি কৰিব পাৰি নেকি 6 আৰু 9ক আমি কাটাকাটি কৰিব পাৰিম 6ক যদি আমি 3 ৰে ডিভাইড কৰো কিমান বাৰ যায় দুবাৰ যায় আৰু যদি 9ক কৰো আমাৰ কিমান বাৰ যায় 3 বাৰ যায় 6 আৰু আমাৰ 6ক মই 3 ৰে ডিভাইড কৰিলে কিমান বাৰ গল 2 বাৰ গল আৰু 9ক কৰোতে কিমান বাৰ গল 3 বাৰ গল এবাৰ চোৱা নেক্সটটো কিমান আছে 7 আৰু 14 আছে এটা হৰণ কৰিব পাৰিম না 14ক যদি আমি 7 ৰে হৰণ কৰো তেতিয়া কিমান বাৰ যাব 2 বাৰ যাব আৰু যদি 7ক মই 7 ৰে হৰণ কৰো তেতিয়া কিমান বাৰ যাব এবাৰ যাব 7ক 7 ৰে হৰণ কৰিলে কিমান বাৰ যায় এবাৰ 14ক হৰণ কৰিলে কিমান বাৰ যাব দুবাৰ হল গতিকে আমাৰ ইয়াত কি থাকিল লগত কি থাকিল 2 পূৰণ 2 আৰু হৰত কিমান থাকিল 1 পূৰণ 3 উত্তৰটো কিমান হ'ব 2 পূৰণ 2 4 3 পূৰণ 1 কিমান হ'ল 3 ইয়াৰে উত্তৰটো কিমান হ'ব 3 ভাগৰ 4 হ'ব শুদ্ধ উত্তৰ আৰু ইয়াৰ এই প্ৰশ্নটোৰ কোনটো অপচনত 3 ভাগৰ 4 আছে এই চাৰিটা অপচনৰ ভিতৰত অপচন 8 আছে 3 ভাগৰ 4 গতিকে অপচন এ হ'ব এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ এতিয়া আমি 2 নম্বৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে যাম এতিয়া আহো আমি তাৰ পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটো আছে 3 ভাগৰ 2 পূৰণ 7 ভাগৰ 5 ইকুৱেল টু কুৱেশ্যন মাৰ্ক দিয়া আছে মানে কি হৈছে 3 ভাগৰ 2 আৰু 7 ভাগৰ 5 যদি আমি পূৰণ কৰো তাৰ পূৰণ ফলটো কিমান হ'ব ইয়াৰ অপচন 8 কিমান দিয়া আছে চোৱা অপচন 8 দিয়া আছে 21 ভাগৰ 10 অপচন বি দিয়া আছে 10 ভাগৰ 7 অপচন সি দিয়া আছে 10 ভাগৰ 21 আৰু অপচন ডি দিয়া আছে 14 ভাগৰ 15 হল এতিয়া আমি কি কৰিম ইয়াৰ পূৰণ ফলটো উলিয়াই মই নিদিও তোমালোকে এটো হোমৱৰ্ক থাকিল তোমালোকে কি কৰিবা এই প্ৰশ্নটোৰ এনসাৰটো কমেন্ট সেকশনত গৈ কমেন্ট কৰিবা মই শুদ্ধ হৈছে না নাই তাত তোমালোকক জনাই দিম